ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত সঘনাই নিৰুদ্দেশ হৈছে মহিলা। পুনৰ ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ পৰা নিৰুদ্দেশ হ'ল এগৰাকী মহিলা। প্ৰাপ্ত তথ্য অনুসৰি ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ জোৰপুখুৰী গাঁৱৰ এগৰাকী মহিলা বিগত 12 দিন ধৰি নিৰুদ্দেশ হৈ আছে। মহিলাগৰাকীৰ সন্ধান বিচাৰি ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে আজি নিৰুপায় হৈ সংবাদ মাধ্যমৰ কাষ চাপিল মহিলাগৰাকীৰ দুৰ্ভগীয়া স্বামী। উল্লেখ্য যে জোৰপুখুৰী গাঁৱৰ বাসিন্দা পাঁচমল তানীৰ পত্নী তথা 4 সন্তানৰ মাতৃ গংগা তানী নামৰ অনুমানিক 40 বছৰীয়া মহিলাগৰাকী যোৱা 16 জানুৱাৰী 2025 তাৰিখে পুৱা 10 বজাত বেলখিৰি বেংকলৈ যাম বুলি ঘৰৰ পৰা ওলাই গৈছিল। নিজৰ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা মহিলাগৰাকী নিৰুদ্দেশ হয়। যদিও বৰ্তমানলৈকে মহিলাগৰাকীৰ কোনো সন্ধান নাপালে স্বামীৰ লগতে পৰিয়ালৰ লোকে। সেয়েহে যদি কোনো সদাশয় লোকে মহিলাগৰাকীক ক'ৰবাত দেখিবলৈ পায় তেন্তে ঢেকিয়াজুলি আৰক্ষী থানাত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে স্বামীৰ লগতে পৰিয়ালৰ লোকে। 16 তাৰিখে মোৰ মেছেজটো ঘৰৰ পৰা ওলাই গৈছে বেংকত যাম বুলি, আৰু বেংকৰ পৰা মানে মানুহটো গায়ব হৈ গ'ল। তাৰপিছত ইমান বিচাৰাই নাপালোৱে মই। তাৰপিছত মই থানালৈ আহিছোঁ। থানাত মই ইণ্টাৰভিউ কৰিলোঁ, আৰু ক'তবা আছে যদি আমাৰ মানে ঢেকিয়াজুলি থানাৰ ওচৰত আহিব লাগিব, আৰু আমাৰ ঘৰত জলপুখুৰী গাঁও আছে, তাতে মোক মানে লৈ যাব বুলি আমি তাক ধৰণ কৰিছোঁ। আৰু তাৰ নামটো হয় গংগা তানী, আৰু 4টা ল'ৰা ছোৱালী আছে, আৰু ঘৰৰ পৰা ওলাই গৈছে। বেংকত আহিছিলে? বেংকত আহিছিলে। বেংকত পৰাই মানে সি ঘৰত যোৱা নাই, আৰু 10টা বজা ওলাই পেলাই মানুহটো গায়ব হৈছে। হয়, আমাৰ যোৱা 16 তাৰিখে আমাৰ এজন বৌ, তো সেই বৌ মানে ঘৰৰ পৰা ওলাই যায় প্ৰায় 10টামান বজাত, আৰু বেলচিৰি বেংকত যাম বুলি মানে ষ্টেট বেংকত তেখেতে ওলাই যায়, আৰু তাৰ পৰা মানে তেখেতে নোহোৱা হ'ল। আৰু বহুত গোটেইখিনি জেগাত বিচাৰাই পেলাই নাপালোঁ। তাৰ কাৰণে আমি আজি ঢেকিয়াজুলি থানাত প্ৰশাসনৰ কাষ চাপিছোঁ, আৰু লগতে আমি FIR এটা দিয়া হ'ল। আৰু ফোনো বহুত কৰিছোঁ, কিন্তু তাৰ মোবাইলকেইটাও গোটেই মোবাইলটো ছুইচ অফ কৰি থৈছে, আৰু নম্বৰো ব্লক কৰি থৈছে, কিন্তু এতিয়াও আমি বিচাৰি পোৱা নাই। তো আমাৰ ফালৰ পৰা আমি ক'ব বিচাৰোঁ যে কোনোবা যদি ক'তোবা দেখা পায় তেনেহ'লে ঢেকিয়াজুলি থানাত আপোনালোকে আহি পেলাই জনাব বুলি মোৰ আশা ৰাখিছোঁ। ধন্যবাদ।